জামুগুৰিঘাটৰ মৰিখুটিৰ কৃষি পথাৰত ব্যস্ত ৰোৱনী থলাইবিল পেৰিছৰ 500 শতাধিক ৰোৱনীৰ সমূহীয়া গীত গাই ভূঁই ৰোৱা উৎসৱ পালন আহাৰ মানে অন্ত নাই কৃষকৰ ব্যস্ততাৰ বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ব্যস্ত হালোৱা ৰোৱনী আহাৰ মাহ মানে অন্ত নাই কৃষকৰ ব্যস্ততাৰ জামুগুৰিঘাটৰ মৰিখুটিত পালন কৰা হৈছে পৰম্পৰাগত ন ভূঁই ৰোৱা উৎসৱ বোকা পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে ৰোৱনীসকলক যিহেতু এয়াই হৈছে আহাৰ বতৰ এই আহাৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱে ব্যস্ত হৈ পৰিছে পথাৰত জামগুৰিহাটৰ ঢলাইবিল পেৰিছৰ ফাদাৰ সুশীল জন চৰেনৰ তত্ত্বাৱধানত প্ৰায় 12খনকৈ গাঁৱৰ পুৰুষ মহিলাই এইদৰে বিগত 50 বছৰৰো অধিক কাল ধৰি পৰম্পৰাগতভাৱে এনেদৰেই ভূঁই ৰোৱা উৎসৱ পালন কৰি আহিছে মৰিখুটিৰ বৃহৎ পথাৰখনত আজি 500ৰো অধিক ৰোৱনীয়ে সমূহীয়াভাৱে গীত গাই ভূঁই ৰোৱা দেখা যায় এনেদৰে গ্ৰামাঞ্চলৰ হালোৱা ৰোৱনীসকল ব্যস্ত হৈ পৰিছে পথাৰত হাল বোৱা কঠীয়া তোলা ভূঁই ৰোৱাত ব্যস্ত সকলো এই দৃশ্য জামগুৰিহাটৰ উত্তৰ অঞ্চলৰ মৰিখুটি গাঁৱৰ বৃহৎ পথাৰৰ সমগ্ৰ অসমৰ লগতে এই গাঁওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া আহাৰ মাহৰ পথাৰত আহাৰ পথাৰত কেঁচা মাটিৰ সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলাসকল কোনোৱে যদি ভূঁই ৰোৱা কোনোৱে কঠীয়া তোলা কোনোৱে আকৌ জলপান দিয়া কাম কৰিছে আজি আমি আহিছো 12টা মণ্ডলীৰ যেহেতু আমি ইয়াৰে হয় কিন্তু 12টা মণ্ডলীৰ পৰা আহে ফাদাৰক সহায় কৰে তেনেহ'লে আমি ধান ৰুই যাওঁ এনেকুৱা লাগে এইটো যেন এটা ধান ৰোৱা পৰ্বহে প্ৰত্যেক বছৰে হয় এইটো যেতিয়া ধান ৰোৱাৰ সময়ত হয় আৰু এইটো ধান কটা সময়তে হয় গোটেই 12টা মণ্ডলীৰ আহি আমাৰ লগত ধান কাটে ধান ৰোৱা সময়ত ধান ৰুই সহায় কৰি দিয়ে ফাদাৰক আজি আপুনি কিমান বছৰ হ'ল এইটো ৰুই থকা মোৰ 6 বছৰ হ'ল বিয়া হোৱা 6 বছৰ বিয়া হোৱাৰ পিছত মই এইটো মানে পৰম্পৰাটো চাই আহিছো কেনেকুৱা লাগে এইটো ভাল লাগে না কি আহ্বান জনাব অসমবাসী ৰাইজ কি আহ্বান জনাম মই আহ্বান জনাওঁ যে আজি আমাৰ মণ্ডলীত 12টা মণ্ডলী আহি পেলাই আমাক সহায় কৰিছে ঠিক তেনেদৰেও দলে ভালে একতা হৈ পেলাই চবেই মানে সহায় কৰি যাব লাগে আৰু আজি এইটো বতৰত মানে গমেই পোৱা নাযায় মানে বতৰটো যেনেকুৱা আমাক ভাগৰো লগা নাই মানে বহুত ফূৰ্তি লাগি আছে ৰুই পেলাই সময়টো পাৰ হৈ গৈ আছে গমেই পোৱা নাই কিমান মান মাটি আছে 32 বিঘা মানটো হ'ব এইটো কিমান বছৰ হ'ল এনে গম পাই নেকি আপুনি কিমান বছৰৰ পৰা এইটো চলি আছে তেনেকুৱা মই গম নাপাওঁ সৰু আছিলোঁ মোৰ ঘৰ ইয়াতে নহয় আমাৰ ঢেকীয়াজুলি তাতেও এনেকুৱাই পৰম্পৰা ফাদাৰৰ আমাৰ বহুত মানে বেলেগ বেলেগ গাঁৱৰ মানুহ আহি পেলাই ফাদাৰক সহায় কৰে ৰাজহুৱাৰ নিচিনাই ইয়াত যেনেকুৱা সহায় কৰে ঠিক তেনেকুৱাও ঢেকীয়াজুলিতো মানে এনেকুৱাই সহায় কৰে এইটো পৰিৱেশ আছে মানে তো আজি আমি মানে ইয়াত ধান ৰুবৰ কাৰণে আহিছো আমাৰ 12টা গাঁৱৰ মানুহ আছে বড়ো গাঁৱৰ পৰা আহিছে আমাৰ ছটা হয় বড়ো গাঁও বিশেষকৈ আমাৰ এতিয়া 12খন গাঁও মানে আমি মিলি পেলাই একেলগে সকলোৱে মানে ইয়াত আজি ধান ৰোৱা কামটো সহায় কৰিছো ফাদাৰক এনে হলে মানে আমি গাঁৱতো চলে আমাৰ গাঁৱতো এতিয়ালৈকে কিছুমান যেনিবা আমাৰ আগৰ দৰে নাই আগত যিমান আছিলে তেনেকা নাই কিন্তু কি এটা জানো কিবা মানে কিবা সম্ভৱ নিচিনা লাগি যায় মানে ইয়াত যে আমাৰ 12টা গাঁৱৰ মানুহ আহি মানে কোনো অৱহেলা নকৰে আহি পেলাই মানে চবেই যে সেই পুৰুষবিলাকো আহি পেলাই কঠীয়া কঢ়িয়াব আৰু মাইকীবিলাকে মানে ইফালে সিফালে মানে চবেই মানে লগাব ইমান ফূৰ্তি কৰে মানে কিছুমানে গান গায় কিছুমানে আকৌ মানে খোৱাৰ পিছতো নাচে মানে বহুত ফূৰ্তি কৰে আৰু মিলিজুলি চবেই মানে হেৰি কৰে ফূৰ্তি কৰে তো আমাৰ আজিৰ দিনটো বৰ শুভ বুলি ক'ব পাৰিব তাৰপিছত আকৌ আজি ফাদাৰে আমাক মানে ধান ৰোৱাৰ বাবদ মানে আমাক এসাঁজ ভাতো খুৱাই এনেকৈ আমি চবেই মিলিজুলি খাওঁ প্ৰাৰ্থনা কৰোঁ এনেকুৱা কিমান বছৰ হ'ল আপোনাৰ মোৰ মানে ইয়াত বহুত বছৰ হ'ল মই মানে ইয়াত হেৰি কি কয় 65 নে কিমান বছৰ মই ইয়াত বিয়া পাতি আহিছিলো জয়কিভিত তেতিয়াৰ পৰাই মানে মই এই পৰম্পৰাটো আছে মানে এনেকে চলিয়ে আছে মানে আমাৰ ঢলাইবিল পাৰিছত মানে তেনেকে ফাদাৰসকলে মাতে আৰু আমি চবেই সহায়ৰ কাৰণে আগবাঢ়ি আহোঁ ধান কটা ছিজনতো তেনেকে চবেই আহে চবেই মিলি জুলি আহে পুৰুষ মহিলা যুৱক যুৱতী চবেই আহি মানে তেনেকে সহায় কৰে হয় যি আপোনালোকে একতাৰ নিদৰ্শন দাঙি ধৰিছে কি আহ্বান জনাব অসমবাসী ৰাইজ অসম ৰাইজক সেইটোৱে আহ্বান জনাইছো যাতে আমাৰ মানে
অসমত যিবিলাকে আছে সকলোতো খেতিয়কেই হয় সেই গতিকে মানে আমি ইজনে সিজনক মানে সহায় কৰিলে ভাল আৰু যেনে আজি আমি এতিয়া ভাল মেছেজ দিছো আমাৰ অসমবাসী ৰাইজক যেনেকে আমি ফাদাৰক সহায় কৰিছো চবতে মানে চব ধৰ্মৰ মানুহে মানে এনেকে মানে নিজৰ নিজৰ মাজত মানে সহায় কৰিব পাৰে আৰু